ফুলনো কাৰ অপ্ৰিয়? মোৰ, আপোনাৰ সকলোৰেতো ফুল প্ৰিয়। আৰু তাৰে ভিতৰত যদি কোনোবা ফুল বেয়া পোৱা মানুহ আছে তেনেহ'লে তাৰ মনটো হয়তো শিলৰ দৰে কঠোৰ হ'ব, নাইতোবা কেকটাছৰ দৰে কাঁইটেৰে ভৰি পৰা হ'ব। নহ'লে মই জনাত ফুল বেয়া পোৱা মানুহ নায়েই। এইটো ভিডিঅ' পিছে আজিৰ নহয়, মানে কেইদিনমান আগৰে, যেতিয়া মই মাহীহঁতৰ ঘৰত গৈছিলোঁ। দিম বুলি দিব পৰা নাই, কাৰণ মোৰ চৰ্দি লাগি মাতটো ভাঙি আছিলে। এতিয়াও হয়তো মোৰ মাতটো শুনি ধৰিবই পাৰিছে যে এতিয়াও মোৰ মাতটো ক্লিয়াৰ হোৱাই নাই। ডাঙৰ মাহীৰো ফুল বহুত প্ৰিয়। আগতে মামাহঁতৰ ঘৰত আৰু বিয়া হোৱাৰ পাছত নিজৰ ঘৰখন ফুলেৰে ধুনীয়াকৈ সজাই তুলিছে। পিছে টাবকেইটা কেনেকৈ সজাই থব মাহীয়ে হেনো কোনো আইডিয়া পোৱা নাছিল, আৰু মই যোৱাৰ কাৰণে দুইজনীয়ে মিলি টাবকেইটা ধুনীয়াকৈ সজাই থলো। আৰু যিহে ওজন, বাপৰে, অকলে ডাঙৰ সাধ্যও নাই। ফুলবোৰ চাই যাওঁতে দেখিলোঁ কিছুমান ফুলত পিপৰাই বাহ লৈছে। মানে আৰু কিছুদিন থাকিলে হয়তো গছডাল খাই শেষ কৰি দিলে হয়। সেইবাবে আমি ওচৰতে থকা নাৰ্চাৰীখনত গ'লো সাৰ বিচাৰি, মানে কেঁচু সাৰ আৰু লগতে পিপৰা মৰা ঔষধ বিচাৰি। কিন্তু দুখৰ কথা যে তাত পিপৰা মৰা ঔষধো নাই আৰু কেঁচু সাৰো নাই। তাত থকা ফুলবোৰ দেখি যেন গোটেইবোৰ মই উঠাই লৈ আহিম, কিন্তু কি কৰিব গাইছ, মোৰ লগত পইচাও নাই। মোৰ ওচৰৰ মানুহখিনিক কৈছোঁ দেই, গম পাইছানে মই কোনখন নাৰ্চাৰীত গৈছোঁ? দেশটান মানলকে দেশটানি কি কৰিবি আৰু। ৰ'ব আৰু এটা বস্তু দেখাই দি আছোঁ। এই গছডাল চিনি পাইছেনে আপোনালোকে? আগতে আমাৰ অসমত ইমান নাছিলে, এতিয়া বাৰু অসমতো আহিলে। যদি নামটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব যে এইডাল কি গছ। আজিলৈ ইমানেই, টাটা, বাই বাই।